Hello, welcome to my YouTube channel. পুনৰ এটা ভিডিঅ'লৈ মই বন্দনা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বহু দিনৰ পাছত প্ৰায় দুমাহেই হ'ব ভিডিঅ' কৰা নাছিল। আচলতে সকলোৰে মনবোৰ যেহেতু বেয়া সেইকাৰণে ভিডিঅ' কৰিবলৈ মনেই যোৱা নাছিল, কিন্তু কামবোৰটো কৰিবই লাগিব। সেইবাবে আজি বহু দিনৰ পাছত এটা আপোনালোকলৈ ভিডিঅ' লৈ আহিছোঁ। আৰু মই যেহেতু লাষ্ট আপোনালোকক যোনটো ভিডিঅ' দিছিলোঁ ৰত্নাঞ্জলিৰ পৰা, তাত কৈছিলোঁ যে এখন লটাৰী হ'ব নহয় জানো। আৰু লটাৰী হ'ব বুলি যেহেতু কৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ লটাৰীত কি কি দিব। সেই লটাৰীখন আছে আৰু লগতে মই আজি আছোঁ গুৱাহাটী পোষ্ট অফিচৰ নতুনকৈ অপেনিং কৰা ৰত্নাঞ্জলিত। আৰু আজি ভাবিছোঁ আপোনালোকক ইয়াৰ পৰাও কালেকশ্যন দেখাওঁ। চাওক, এইখন বহুত ডাঙৰ ৰত্নাঞ্জলি শ্ব'ৰুম নতুনকৈ অপেনিং কৰিছে। আৰু মই আপোনালোকক লোকেশ্যনটো বাৰু কৈ দিম, তেতিয়া আপোনালোকৰ যিহেতু সুবিধা হ'ব। আপোনালোকে যদি গণেশগুৰি ছাইডৰ পৰা আহে তেনেহ'লে আপোনালোকে যোনটো খ্ৰীষ্টান বস্তিৰ HDFC বেংক আছে তাৰ কাষতেই যোনটো মন্দিৰ আছে দিছপুৰ পূজা মণ্ডপ, তাৰ কাষতেই আপোনালোকে দেখিবই ৰত্নাঞ্জলি শ্ব'ৰুমটো। আৰু যদি আপোনালোকে উলুবাৰী দিশৰ পৰা আহে তেনেহ'লে আপোনালোকে টাৰ্ণিংটো ল'লেই খ্ৰীষ্টান বস্তি মানে পোষ্ট অফিচৰ টাৰ্ণিংটো ল'লেই আপোনালোকে দেখা পাবই ৰত্নাঞ্জলি শ্ব'ৰুম। গতিকে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু কৈছোঁৱে যিহেতু নতুন শ্ব'ৰুম, গতিকে একদম নতুনকৈ গোটেইখিনি দেখাব লাগিব। গতিকে ব'লক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু একদম মাজলৈ মানে ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। আৰু তাৰ মাজতে আপোনালোকক লটাৰীৰ ৰিজাল্টসমূহো দেখাম। মই দেখাই দিওঁ, এয়া আছোঁ মই আজি গুৱাহাটী পোষ্ট অফিচত থকা ৰত্নাঞ্জলি জুৱেলাৰী শ্ব'ৰুমত। এইটো নতুনকৈ তেওঁলোকে অপেনিং কৰিছে, এবাৰ দেখাই দিছোঁ আপোনালোকক। আৰু এইফালেৰে চিৰিয়েদি আমি এতিয়া ওপৰৰ দিশে সোমাই যাম। আৰু আপোনালোকক যিহেতু কৈছোঁৱে ধুনীয়া ধুনীয়া আজি কালেকশ্যন দেখাম। লগতে মই আপোনালোকক লটাৰীৰ যিসমূহ প্ৰাইচ দেখাইছিলোঁ এইফালে ধুনীয়াকৈ তেওঁলোকে ৰাখি দিছে। চাওক, মই এবাৰ আপোনালোকক আকৌ দেখাই দিছোঁ। এয়া চাওক, যিহেতু লটাৰীখন আজি তেওঁলোকে প্ৰাইজসমূহ ঘোষণা কৰিব, লটাৰীখন হ'ব এয়া, সেয়াও দেখাম আপোনালোকক। গতিকে আহক পলম নকৰি আমি ভিতৰলৈ সোমাই যাওঁ আৰু আমি এবাৰ চাওঁ। আপোনালোকক যিহেতু কৈছিলোঁৱে যে এতিয়া ধুনীয়া ধুনীয়া জুৱেলাৰী কালেকশ্যন দেখাম, যিহেতু নতুন শ্ব'ৰুম অপেনিং কৰিছে। আৰু ইয়ালৈ আহিছোঁ যিহেতু এতিয়া প্ৰথমতে ভাবিছোঁ যে চেইনেৰে আৰম্ভ কৰোঁ, কাৰণ বহুতেই বিচাৰি থাকে ডেইলি ৱেৰ পিন্ধিব পৰা চেইন। আৰু বিশেষকৈ বিয়া বাৰু ছিজনত আমি কাৰোবাক গিফ্ট দিবৰ কাৰণেও চেইনৰ প্ৰয়োজন হয়। গতিকে আমি ল'ৰা ছোৱালী বাচ্চা সকলোৰে কাৰণে চেইন চাম। গতিকে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ আৰু ভিডিঅ' মাজলৈ যে আপোনালোকে চাই থাকিব। নতুন শ্ব'ৰুমত যিহেতু আহিছোঁ আৰু আমাৰ লগত ধুনীয়াকৈ বা দুজনী আছে, প্ৰথমতে শুভেচ্ছা জনাইছোঁ নতুন শ্ব'ৰুমৰ কাৰণে। যিহেতু মই যেতিয়া ভিডিঅ' আৰম্ভ কৰোঁ সদায় কম প্ৰাইজৰ পৰা আৰম্ভ কৰোঁ, আৰু আজি ভাবিছোঁ প্ৰথমতে চেইন দেখাওঁ। গতিকে একদম প্ৰথম আৰম্ভণি প্ৰাইচটো কিমান চেইনৰ? আমাৰ আৰম্ভণি একদম বেবী চেইনৰ পৰা ষ্টাৰ্ট কৰি কৈছোঁ। বেবী চেইনৰ আপোনাৰ মানে 1 গ্ৰামৰ পৰা ষ্টাৰ্টিং হয়। 1 গ্ৰামৰ হয়। গতিকে প্ৰথম আমি 1 গ্ৰামৰ চাই লওঁ। হয়, চাব পাৰিব। মই আপোনাৰ ফাৰ্ষ্ট আপোনাৰ 1 গ্ৰামৰ মই দেখুৱাই আছোঁ, বাট চাব পাৰে 1 গ্ৰামৰ চেইন হয় এইডাল। 1 গ্ৰামৰ ন? এইডাল আপোনাৰ 1 গ্ৰামৰ চেইন হ'ব। এইবিলাক ষ্টাৰ্টিং কিমান হ'ব? আপোনাৰ প্ৰাইচবোৰ আহিব আপোনাৰ এনে চেইনৰ প্ৰাইচ আমাৰ 40,000ৰ পৰা ষ্টাৰ্ট হয়। আৰু বেবী চেইন আপোনাৰ 35,000ৰ পৰা পাই যাব। 1 গ্ৰামৰ হ'লে 35,000 পাই যাব। আৰু লগতে আপোনালোকক মই সকলোকে জনাওঁ যে আমাৰ ইয়াতে মেকিং ফ্লেট 7% চলি আছে, অনলি গ'ল্ড চেইনত। অনলি গ'ল্ড চেইনত চলি আছে। গতিকে আপোনালোকে মানে জল্দি পাৰে আৰু আহিব পাৰিব। আৰু কালেকশ্যনখিনি চাই লওঁ নহয় জানো? কালেকশ্যন চাই ল'ব পাৰিব। ঠিক আছে, এইবিলাক চাওক, বেবী চেইনতে পৰে যায়। হয়, চাওক আপোনালোকে। আৰু এইফালে আছে বেবী চেইন, প্ৰথমতে বেবীখিনিয়ে দেখাই দিওঁ। বেবী চেইন আছে, এইবোৰ আপোনাৰ ৱেটটো আপোনাৰ 22 কেৰেটৰ হয় গোটেইখিনি আমাৰ। 22 কেৰেট ন? আৰু আপোনাৰ 5 গ্ৰাম 2 গ্ৰাম 3 গ্ৰামৰ পাই যাব। এয়া চাওক, এইবিলাক বেবী চেইন। আৰু কথাখিনি যিহেতু বায়ে কৈ দিছে, মই আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, সেইকাৰণে ডিজাইনখিনিয়ে দেখাই দিওঁ। চাওক, ধুনীয়া ধুনীয়া ডিজাইনৰ আছে। বহুতেই যিহেতু বিচাৰি থাকে বাচ্চাৰ কাৰণে চেইন কালেকশ্যন দেখাবা কয়, গতিকে আজি আপোনালোকক দেখাই দিছোঁ, চাই ল'ব। এয়া বেবী। এতিয়া অকণমান ডাঙৰ মানুহৰ চাওঁ নহয় জানো? হয়, চাব পাৰিব। মই এতিয়া বিয়া ছিজন হয় দেখুৱাই দিছোঁ আপোনাক। আপোনালোকে এইবোৰ চাব পাৰিব। এইবোৰ আপোনাৰ হেৰি কি ল'ৰা ছোৱালীক পিন্ধিব পৰাকৈ দুইজনে পাৰে এইবোৰ চেইন পিন্ধিবৰ কাৰণে। আৰু এইবোৰো পাৰে মানে যদি কোনোবাই ডেইলি ইউজৰ বিচাৰে তেনেহ'লে এইবোৰ চেইন ইউজ কৰিব পাৰিব। এইবিলাক ষ্টাৰ্টিং 40,000। এইবোৰ মানে আমাৰ চেইনৰ ষ্টাৰ্টিং আপোনাৰ 40,000ৰ পৰা ষ্টাৰ্টিং হৈ যায়। আৰু এতিয়াতো মেকিং ফ্লেট 7% লগাই আছে। কিমান দিন থাকিব এইটো আপোনাৰ 16 নৱেম্বৰলৈকে আছে। 16 নৱেম্বৰলৈকে। যদি মানে বঢ়াই দিয়ে তেনেহ'লে আমি লাইভত জনাই দিম মানে এইটো কথা। ঠিক আছে, মানে ৰত্নাঞ্জলি পেজটো তাৰ কাৰণে ফ'ল' কৰিব, তাৰ কাৰণে ৰত্নাঞ্জলি পেজ ফ'ল' কৰিব লাগিব।
হয় এয়া চাওক মই আপোনালোকক দেখাই দিছোঁ খুব ধুনীয়া ধুনীয়া চেইন আছে ইয়াতে আপোনালোকে ল'ৰা ছোৱালী দুয়োজনে পিন্ধিব পৰা আৰু আমি ৰেগুলাৰ পিন্ধিবৰ কাৰণে খুব ভাল চাওক আপোনালোক দেখাই দিছোঁ এইবিলাক চাইজটো ধুনীয়া ধুনীয়া এইবিলাক চেইন কালেকশ্যন এবাৰ দেখাই দিওঁ আৰু যদি অকণমান আপোনালোকে ডিজাইনত বিচাৰে এইবোৰ আপোনাৰ বিস্কুট ডিজাইনৰ হৈ যাব এইবিলাকৰ মানে কেনেকুৱা মানকে আহে এইবোৰ আপোনাৰ ৱেটবোৰ বেছি থাকে আপোনাৰ 10 গ্ৰামৰ পৰা ষ্টাৰ্ট থাকে 10 7 এইবোৰ গ্ৰামৰ পৰা ষ্টাৰ্ট থাকে তো এইবোৰৰ প্ৰাইচটো অলপ বেছি হৈ যায় আপোনাৰ মানে 1 লাখ মান হৈ যায় আৰু 1 লাখৰ মানে এপ্ৰক্সিমেট মান হৈ যায় আমি ডিসকাউন্টটো দি এনেটো ডিসকাউন্ট চলি আছে আজি তাৰিখটোত মানে পুনৰ 12 তাৰিখ আজি আপোনাৰ 1,17,500 চলি আছে আচ্ছা হয় আৰু এডাল চাওক এডাল এইবোৰ আপোনাৰ লেডিজৰ এডাল লেডিজৰ বাবে এইখিনি আপোনাৰ জেন্টস লেডিজ দুইটা ইউজ কৰিব পাৰিব ইউনিসেক্স চাওক আৰু এডাল লেডিজৰ চাওক এইবোৰ বৰ ধুনীয়া এইবিলাক ডিজাইনবিলাক খুব ধুনীয়া আপোনালোকে নিজে আহি চাব পাৰিব মই যিহেতু লোকেশ্যনটো কৈ দিছোঁ পোষ্ট অফিচৰ আছে আপোনালোকে গুৱাহাটী পোষ্ট অফিচলৈ আহিলেই কাষতে দেখিব HDFC বেংকটো আৰু তাৰ কাষতে আছে ৰত্নাঞ্জলি আমাৰ আৰু বিভিন্ন কালেকশ্যন আছে আৰু চেইনৰ তাকে চাওক আপোনালোকে নিজে আহিলে ধুনীয়াকৈ চাই ল'ব পাৰিব এইটো চাওক এটা খুব ধুনীয়া চাউথৰ ডিজাইনবিলাকৰ এইবিলাক আজিকালি আহিছে চাওক এইডাল কিমান মান পৰিব হয় আপোনাৰ এইডাল মই ৱেটটো চাই কৈ আছোঁ এইডাল আপোনাৰ ৱেটটো 29.342 আছে আৰু ৱেটটো ইয়াৰ আপোনাৰ 1,50,000 ওপৰ আহিছে 1,50,000 হয় যেহেতু আমাৰ ৱেটটো বেছি আছে ন এইটো নে নামটো কিবা বেলেগ আছে নেকি নামটো একচুয়ালি আমি এইটো হেৰি বুলি কম মানে মনি মনি মানে কি আৰু বুট টাইপ ডিজাইন বুলি কোৱা যায় আৰু বুট টাইপ ডিজাইনৰ চেইন আৰু এইটো হেভিত আহি যায় ইয়াতকে হেভিটো নাহে আৰু এইটো হেভিত আহি যায় এইটো হেভি ন ইয়াতকে আপুনি সৰু ডিজাইনৰ পাব মানে বুট টাইপ মানে এইটো যদি মই কাস্টমাইজ কৰিব বিচাৰো ইয়াতকে সৰুকে লাগে তেনেকে কৰা যাব যদি কাৰোবাক যদি মানে এই বস্তুখিনি বোলে শৰ্ট লাগে তো সেই বস্তুখিনি আমাৰ এটা কৰাই দিয়া যায় এইখিনি কৰাই দিয়া আছে আৰু এটা চাওক আপোনালোকে একদম এইবোৰ জেন্সৰ হয় এইটো মই কৈ দিছোঁ 35.810 আছে এইটো আপোনাৰ 4 লাখৰ ওপৰ হ'ব দেই 4 লাখৰ ওপৰ 4 লাখৰ ওপৰ হৈ দেখিও লাগিছে বাৰু হয় এইটো ৱেটটো বেছি আছে যে সেইকাৰণে আৰু এয়া চাওক চেইনৰ কালেকশ্যন খুব ধুনীয়া ধুনীয়া আছে এইটো খুব ধুনীয়া ডিজাইন মই আপোনালোকক ডিজাইনবিলাক দেখাই দিছোঁ দেই আপোনালোকে যিহেতু মই সোণৰ আপোনালোকে আকৌ প্ৰশ্ন কৰিব যে গোটেইবিলাকৰ দামবোৰ কিয় কোৱা নাই যিহেতু আজিকালি ডেইলি সোণৰ দাম বঢ়া কমা হৈ থাকে বহুতে সেইখিনিলৈ বহুত কনফিউজ হৈ যায় সেইকাৰণে আপোনালোকে যদি ল'ব বিচাৰে আহি ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা ল'ব মোৰ নামটো কৈ আপোনালোকে ইয়াত চাব পাৰিব আহি আৰু লগতে আপোনালোকে সোণৰ দামটো আপোনালোকে যদি জানিব বিচাৰে আপোনালোকে আজিকালি নেটত মাৰিলেও ওলাই যায় বা পেপাৰখন পঢ়িলেও ডেইলি পাই যাব তাৰ পৰা চাই তেনেদৰে ল'ব পাৰিব তো ইমান ধুনীয়া চেইন কালেকশ্যনটো চালোৱে নেক্সট কি দেখাবা নেক্সট আমাৰ আছে আপোনাৰ বালা আছে পিয়ৰ গল্ডৰ বালা আছে চুৰি আছে ঠিক আছে সেইখিনি চাওঁ ন হয় হয় দেখুৱাই আছোঁ আপোনালোকক মই ধুনীয়া ধুনীয়া চেইন কালেকশ্যন দেখালোঁ বাচ্ছাৰ পৰা একদম ডাঙৰ মানুহলৈকে দেখাই দিছোঁ আৰু কৈছোঁৱে ইয়াতে চব কালেকশ্যন একদম নতুন যিহেতু এখন নতুনকৈ অপেনিং কৰিছে শ্ব'ৰুম আৰু ৰত্নাঞ্জলিতো বহুকেইটা ভিডিঅ' আছে আপোনালোকে তাতো চাই ল'ব পাৰিব কালেকশ্যনসমূহ চালে আপোনালোকে তাতে ক'লেই তেওঁলোকে চেইনতো ডিছকাউণ্ট যিহেতু মেকিং চাৰ্জৰ পৰা 7% ডিছকাউণ্ট ন হয় মেকিং ফ্লেট 7% ফ্লেট 7% গতিকে আপোনালোকে একদম ধুনীয়াকৈ আহি চেইন মন পচন্দ এতিয়া ল'ব পাৰে আৰু লগতে ইয়ালৈ আহিছোঁ যেতিয়া আৰু কালেকশ্যন বহুত চাব লগা আছে যিহেতু বিয়াৰ ছিজন কৰিছোঁৱে বালা চাওঁ খাৰুবিলাক চাওঁ আৰু কইনাৰ যি পাৰোঁ মই আপোনালোকক দেখাই যাওঁ আপোনালোকে গতিকে চাই থাকিব এইবাৰ আমি যিহেতু খাৰু চাম বুলি ক'লোঁ নহয় জানো এতিয়া কি দেখাবা মই প্ৰথমতে চুৰি দেখাই আছোঁ চুৰি ন চুৰি ষ্টাৰ্টিং প্ৰাইচটো কেনেকুৱা হ'ব ষ্টাৰ্টিং প্ৰাইচটো মই আপোনাক কৈ আছোঁ যিহেতু চুৰি 6 গ্ৰামৰ পৰা ষ্টাৰ্ট হয় 6 গ্ৰামৰ পৰা ষ্টাৰ্ট হয় তো যিহেতু আপোনাৰ এইখিনি জেগা মই দেখুৱাই দিছোঁ আপোনাক এই গোটেইখিনি আপোনাৰ পিয়ৰ গল্ডত আহি যাব পিয়ৰ গল্ডত আহি যাব তো আপোনাৰ এইবোৰৰ প্ৰাইচ আপোনাৰ 60 70 80,000ৰ পৰা আহি যাব এপ্ৰক্স ওকে মানে 60,000ৰ পৰা ষ্টাৰ্টিং হৈ যাব মানে ৱেট চাই কেনে আপোনাৰ প্ৰাইচবোৰ বেলেগ বেলেগ হয় তো আপোনাৰ হেভি ৱেট কিছুমান ৱেটবিলাক বেছি আছে 10ৰো আছে 8ৰো আছে তো সেইবোৰ আপোনাৰ 1 লাখৰ মানে হৈ যাব 1-2 লাখ মানে হৈ যাব ঠিক আছে আৰু এটা ধুনীয়া মই এটা ওৱান পিচ এটা দেখুৱাই আছোঁ এইটো আপোনালোকে চাব পাৰে এইটো বহুত ধুনীয়া হয় তো হয় এইটোৰ হয় ব্ৰেচলেট টাইপৰ চুৰি হয় তো এইটোৰ আপোনাৰ ৱেটটো আছে 8.454 তো এইটো আপোনাৰ প্ৰাইচটো 150 এপ্ৰক্স বুলি মই কৈ দিছোঁ 150 আচ্ছা এটা চাওক খুব ধুনীয়া ডিসকাউন্টত আপোনালোকক দি থকা ডিসকাউন্ট ন এয়া চাওক আপোনালোকে চব ডিজাইনটো খুব ধুনীয়া লাগিছে আপোনালোকে অকল এডাল পিন্ধো বুলি ক'লে মানে একদম হাতখনত হৈ যাব আৰু খুব ধুনীয়া এইটো ক'লে আপোনালোকক 1,50,000 ভিতৰত আহি যাব আৰু এইটোতো ক'লোৱে আপোনালোকক যে দিনটো দামটো বঢ়া কমা লগত আৰু নহয় মানে গ'ল্ড ৰেটৰ ওপৰত ডিপেণ্ড কৰিব সেইটো আপোনাৰ এইটো আৰু বাকি এতিয়া আমি কালেকশ্যনখিনি চাই লওঁ হয়
নেক্সট মই আপোনাৰ হেৰি দেখুৱাইছো বালা দেখুৱাইছো এইযোৰ দেখুৱাই আছো এইযোৰ আপুনি যদি 1 পিস লয় মানে এপিস যদি লয় এটো মানে 1 লাখৰ ওপৰ যাব ওকে 1 লাখ আৰু এটো আপোনাৰ ওয়েটটো বেছি আছে তো মই 1 লাখ বুলি নকয় এপ্ৰক্স বুলি কৈছো 30.590 আছে তো এইবোৰ আপোনাৰ 4 5 মান ওপৰ গুচি যাব তাৰ মানে সিঙ্গল কেও ল'ব পাৰি ন সিঙ্গল কে ল'ব পাৰে এপিস কেও 1 পিস কেও ল'ব পাৰিব আপোনালোকে তো এইবোৰৰ প্ৰাইস আপোনাৰ বহুত মানে ওয়েট চাই আপোনাৰ প্ৰাইস আৰু লগতে আপোনাৰ গোল্ড ৰেটটো চাইও প্ৰাইসটো হ'ব হয় গোল্ড ৰেটটো চাইও হ'ব তাৰ প্ৰাইসটো বাকি এইবিলাক হয় এটো এটা মই ধুনিয়া দেখাই আছো এটো আপোনাৰ পাতলা বুলি কয় গোল পাতলা এটো পুৰা পিওর গোল্ডতে আছে পিওর গোল্ড হয় পিওর গোল্ডত আছে এটা আমাৰ মুঠি খাৰুটোৰ নিচিনা হয় মুঠি খাৰুটোৰ নিচিনা বাট এটো আপোনাৰ পিওর গোল্ডত বনোৱা হৈছে তো আপোনাৰ এটো গোল্ড ৱেটটো আছে 20.102 20.102 আছে তো এটো আপোনাৰ 4 লাখৰ ওপৰে যাব আছে তাত এডাল আপোনালোকে হাতত পিন্ধিলে আৰু বেলেগ খাৰু প্ৰয়োজন নাই আৰু ধুনীয়া আছে কইনাক দিবৰ কাৰণে মই কৈছো একদম এই ভিডিঅটো যেটো নতুন নতুন শ্বৰুম একদম কইনাৰ কাৰণে বুলি কৈছো গতিকে আপোনালোকে একদম চাই থাকক জুৱেলাৰী যিখিনি দেখাই আছো আৰু এয়া চাওক কালেকশ্যন অকণমান দেখাই দিছো আপোনালোকক এইখিনি খুব ধুনীয়া ধুনীয়া আছে এইটো চাওক পুৰা পিওর গোল্ডতে আছে আপোনাৰ বহুত ধুনীয়া হয় ইয়াৰ গোল্ড ৱেটটোৱে মই কৈ দিছো 24.120 আচ্ছা 24 এই জসক ডিজাইনটো খুব ধুনীয়া আপোনালোকে এনেকুৱা ব্লেক ল'ব পাৰে মই আপোনালোকক কৈছোৱে যে নতুন নতুন কালেকশ্যন আহি আছে আপোনালোকে আহি চাব পাৰিব আৰু যেটো প্ৰথম পৰা আপোনালোকক কৈ আছো যে সোণৰ দামটো বঢ়া কমা হৈ থাকে সেই হিচাপে আপোনালোকে আহিলে তেওঁলোকৰ পৰা আপোনালোকে দামটো ধৰি ল'ব পাৰিব আপোনালোকে বা কিবা নিউজ পেপাৰত চালো হ'ল বা আপোনালোকে অনলাইনত আজিকালি চাব পাৰে কালেকশ্যন খিনিয়ে দেখাই দিছো আপোনালোকক মই সেইকাৰণে আৰু এইবিলাক চাওক আপোনালোকে এনেদৰে যদি আপোনালোকৰ পছন্দ হয় আপোনালোকে ইয়াতে কাষ্টমাইজো কৰাই ল'ব পাৰে এইটো ৰত্নাজলি খুব ভাল সুবিধা ইয়াতে আপোনালোকে সব কাষ্টমাইজ কৰাব পাৰে এডাল খুব ধুনীয়া ব্ৰেসলেট ডিজাইন খাৰু আৰু হয় ব্ৰেসলেট ডিজাইন খাৰু এইটো চাওক এইটো কইনাৰ কাৰণে খুব ধুনীয়া হ'ব বা আপুনি ডেইলি চাকৰি কৰিলেও বা এপাত কিবা পিন্ধো বুলি ভাবিলে এডাল পিন্ধিবৰ কাৰণে খুব ধুনীয়া এইখিনি হৈছে খাৰু এতিয়া আমি চাই লওঁ কেইটামান লকেট কইনাক যেহেতু মই কৈছোৱে কইনা কালেকশ্যন সকলোখিনি দেখাই আছো বুলি গতিকে আপোনালোকে বাহি বিয়াত যদি আপোনালোকে গিফ্ট কৰো বুলি ভাবে তেনেহ'লে একদম ধুনীয়া ধুনীয়া লকেট আছে আপোনালোকে চেইনৰ লগত মিলাই লৈ ল'ব পাৰিব আৰু মংগলসূত্ৰ লকেটও পাই যাব আপোনালোকে মংগলসূত্ৰ লকেটটো এক্সট্ৰাকে ল'ব পাৰে ন এক্সট্ৰাকে ল'ব পাৰে মংগলসূত্ৰ লকেটও আপোনালোকে এক্সট্ৰাকে ল'ব পাৰিব ঠিক আছে এইবিলাক হৈছে এইবিলাক আমি চেইনৰ লকেট চাওক খুব ধুনীয়াকৈ আছে কিমান গ্ৰামৰ আপোনাৰ আছে 2 পৰা ষ্টাৰ্টিং বুলি কৈছো আৰু বেবি লকেট বিলাকো আছে আপোনাৰ মিলিগ্ৰামৰ প্ৰাইস মানে 0 ৰ পৰা বেবিৰো পাম ন হয় হয় বেবিৰো পাই যাব মই কিটামান মই দেখুৱাই দিছো বেবিৰ এবাৰ চাই লওঁ আমি বেবিৰ একদম ধুনীয়া ধুনীয়া লকেট আছে চাওক আপোনালোকে কাৰোবাৰ নাম এলফাবেট পালো সকলো এলফাবেটে পোৱা যাব ন জানো চাওক একদম মৰম লগা একদম সৰু বাচ্চাৰ কাৰণেও আছে ষ্টাৰ্টিং কেনেকুৱা বেবিৰ লকেট 15000 ৰ পৰা পাই যাব 50 15 ওকে 15000 ৰ পৰা পাব বুলি কৈছে 15000 ৰ পৰা ষ্টাৰ্ট হ'ব মই আপোনালোকক এবাৰ দেখাই দিছো লকেটবিলাক আৰু এইবিলাক চাওক ডাঙৰ মানুহৰ লকেট চাওক খুব ধুনীয়া ধুনীয়া ডিজাইন আছে আপোনালোকে চেইনত লগাই যদি পিন্ধে এইবিলাক খুব ধুনীয়া হয় এইবিলাকৰ ষ্টাৰ্টিং কেনেকুৱা এইবোৰ ষ্টাৰ্টিং আপোনাৰ মানে ওয়েট চাই কেনে ওয়েট চাই গ্ৰামবিলাক কৈ দিয়কচোন তেতিয়া গম পোৱা যাব এইটো কিমান মান গ্ৰাম হ'ব এইটো ডিজাইনটো খুব ভাল লাগিছে হয় আপোনাৰ এইটো ওয়েটটো আছে আপোনাৰ হেৰি 0.58 টো মিলিগ্ৰামৰ পৰা আছে 0.58 মিলিগ্ৰাম আৰু এয়া হৈছে আপোনালোকৰ মংগলসূত্ৰৰ লকেট চাওক এখিনি দেখাই দিছো আপোনালোকক মংগলসূত্ৰৰ লকেটবিলাক কেনেকুৱাকে গ্ৰামবিলাক আপোনাৰ মংগলসূত্ৰ আপোনাৰ 2 পৰা আছে 2 পৰা ষ্টাৰ্ট আছে আৰু এইখিনি চাওক খুব ধুনীয়া ধুনীয়া মংগলসূত্ৰ আছে এইটো চাওকচোন একদম ডিজাইনটো দেখাই দিছো আপোনালোকক আচ্ছা এইবিলাক হ'ল মংগলসূত্ৰ আপোনালোকক মই কৈছোৱে বিয়াৰ কাৰণে প্ৰয়োজনীয় সকলোখিনি দেখাই আছো বুলি ডিজাইনবিলাক আৰু এইবিলাক লাইট ৱেটৰ ন এইবিলাক চব খুব ধুনীয়া ধুনীয়া এইবিলাক মংগলসূত্ৰ ডিজাইন
তো ধুনীয়া ধুনীয়া আমি চেইন চালো, লকেট চালো, আপোনালোকক খাৰু কালেকশ্যন দেখালো। এবাৰ ভাবিছো আঙুঠি কালেকশ্যন দেখাওঁ। আৰু বা আছে যিহেতু খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে নহয় জানো? হয় হয়। ষ্টাৰ্টিং প্ৰাইচ কেনেকুৱা হ'ব? ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 13,000ৰ পৰা ষ্টাৰ্ট হ'ব। 13,000ৰ পৰা। গতিকে কৈছে 13,000ৰ পৰা আমি ধুনীয়া ধুনীয়া এতিয়া ৰিং চাম। যিহেতু লেডিজ ৰিং আছে, জেণ্টছৰ ৰিং আছে, আৰু মই কৈছোঁ একদম এংগেজমেণ্ট বিয়া সকলোৰে কাৰণে ইয়াতে পাই যাব। গতিকে ভিডিঅ'টি চাই থাকিব। এংগেজমেণ্ট টাইপৰ ৰিং চাব লাগিলে আপুনি এইবোৰ একদম চিম্পুল আৰু মানে এইবোৰ চাব পাৰিব। হয়, একদম চিম্পুল হয়, হেভি নহয়, লাইট মানে ৱেটতে হ'ব। এনেকৈ ৰেগুলাৰ পিন্ধিব হয়, পাৰে। ৰেগুলাৰ পিন্ধিব পাৰিব তাৰমানে এইবোৰ। চাওক, মই আপোনালোকক একদম কৈছোৱে আঙুঠি পিন্ধোৱাৰ পৰাই গোটেইখিনি দেখাই দিম বুলি। একদম ধুনীয়া ধুনীয়া কালেকশ্যন আছে। এইবিলাক চাওক, ৰিংবিলাক খুব ধুনীয়া ধুনীয়া ডিজাইনৰ আছে। এইবিলাক হ'ল মিক্স আছে ন, জেন্টছ আৰু লেডিজ। এইবোৰ আপোনাৰ লেডিজ, লেডিজৰ জেন্টছৰ কালেকশ্যন চাওক। লগতে দেখাই দিছো আপোনালোকক, কাৰণ অকল ছোৱালীজনীয়ে পিন্ধিলেতো নহ'ব, ল'ৰাটোৰ কাৰণেও লাগিব। গতিকে এয়া চাওক, দেখাই দিছো আপোনালোকক। ধুনীয়া ধুনীয়া কালেকশ্যন আছে। এইফালে ল'ৰাৰ এইখিনি খুব ধুনীয়া দেখিছেনে? ডিজাইন খুব ধুনীয়া ধুনীয়া ডিজাইন আহিছে। এইবিলাক নতুন যিহেতু একেবাৰে। আৰু এইবাৰ এটা মোৰ খুব চকুত লাগিছে, এইটো চাব দেই। এইটো বিৰাট মৰম লাগে। এইটো কিমান গ্ৰামৰ হয়? এইটো আপোনাৰ ষ্টনটো কিন্তু এডি ষ্টন হ'ব। এডি ষ্টনৰ হ'ব। আপোনাৰ এইটো আপোনাৰ গ'ল্ড ৱেটটো থাকিব 2.320, আৰু মানে এই ষ্টনটোৰ ৱেট থাকিব সেইটো নেট ৱেট বুলি কয় আপোনাৰ 2.290। 2.290 হয়। এইটো চাওকচোন, ৰিংটো ইমান মৰম লাগিছে নহয়। এইটো এংগেজমেণ্টৰ কাৰণে বহুত ভাল হ'ব, পাৰফেক্ট ৰিং হ'ব আৰু। এইটো দেখালো আপোনালোকক। আৰু এইবিলাকো চাওক, মানে সকলোৱে হেভি ভাল নাপায় কাৰণে মই আচলতে লাইট অকণমান চিম্পুল ডিজাইনত দেখাই দিছো আপোনালোকক। এইবিলাক চাওক, আৰু এইবিলাকো আছে চাওক। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে বুলি কৈছো, যিহেতু নতুন শ্ব'ৰুম। গতিকে বিয়াৰ ছিজনত একদম ধুনীয়া ধুনীয়া ৰিং আহিছে। আৰু এইবিলাক অকণমান হেভি। এইবোৰ অকণমান হেভিত আছে আপোনাৰ। এইবোৰ হেভিতে আছে। এইবোৰ আপোনাৰ 4 গ্ৰাম, 5 গ্ৰাম এইবোৰ আছে। এইটো আপোনাৰ এডজাষ্টেবল ৰিং হয়। আচ্ছা, এইটো চাওক, আপোনাৰ ৰিং আঙুলিটোৰ হিচাপত সৰু ডাঙৰ সৰু কৰিব পাৰিব, মিলাই লৈ মানে। ৰিং এইটো বৰ ধুনীয়া জাপি ডিজাইনটো নিচিনা। হয়, জাপি টাইপ ডিজাইন। হয় হয়। এইটো ফ্লাৱাৰ ডিজাইনৰো আছে। এটা চাওক, এইখিনি অকণমান হেভি হয়। আপোনালোকে চাওক, অকণমান ডাঙৰ মানে এইকেইটা। আৰু এইবোৰ আমাৰ কাষ্টিং ৰিং বুলি কয়, মানে একদম কাষ্টিং ৰেগুলাৰ কাষ্টিং ৰিং বুলি কয়, যিবোৰ আমি একদম ৰেগুলাৰ মানে সদায় পিন্ধিব পৰাকে পাৰো। এইবোৰ আমাৰ কাষ্টিং ৰিঙত পৰিব আপোনাৰ। এইকেইটা বৰ ধুনীয়া ধুনীয়া ডিজাইনবিলাক। এইটো মেট পলিচ ফিনিছ হয় থাকে হয় নেকি? হয় মেট হয়, থাকে ন? কাষ্টিং বোৰ্ড আপোনাৰ মেট পলিচ বেছিভাগ থাকে থাকে। ন? হয়। চাওক, এইবিলাক আপুনি ডেইলি পিন্ধিবৰ কাৰণে খুব ধুনীয়া ৰিং। এইটো এটা দেখাই দিছো মই। গোটেইখিনি আচলতে ডিজাইনেই ধুনীয়া ধুনীয়া, নতুন নতুন ডিজাইনবিলাক আহিছে যিহেতু। আৰু এইফালেও আছে চাওক, ৰিং কালেকশ্যন বহুত আছে। আপোনালোকে আহিলে নিজেই বহুত চাব পাৰিব। বহুত আছে আমাৰ, আপোনালোকে আহিলে আমি ইয়াতে দেখুৱাই দিব পাৰিম। এবাৰ এড্ৰেছটো নিজে কৈ দিয়ে। আমাৰ ইয়াতে আজি একদম নতুন ব্ৰাঞ্চ হয়। এই ব্ৰাঞ্চটো আছে আমাৰ পোষ্ট অফিচত। পোষ্ট অফিচ। এটা ধুনীয়া বস্তু চাই আছো নহয় জানো? হয়। এবাৰ অকণ নাকলৈ আহো নেকি বাৰু? ঠিক আছে, হ'ব, মই এটা নোজপিন দেখুৱাই দিম বাৰু। ঠিক আছে। খুব ধুনীয়া ধুনীয়া হয়। কালেকশ্যন আছে যিহেতু নোজপিনৰ। নোজপিনবিলাক কিমানকৈ ষ্টাৰ্টিং নোজপিন প্ৰাইচবিলাক? আপোনাৰ 0 পৰা ষ্টাৰ্ট হয়। 0.95, 85, 25 ইমানৰ পৰা ষ্টাৰ্ট হয়। এইটো চাওক, এইটো কিমান গ্ৰামৰ হ'ব? হয়, এইটো মই কৈ আছো আপোনাক। আপোনাৰ এইটো ৱেটটো আছে 0.174। আৰু যিহেতু এটা ষ্টন আছে ন, তো ষ্টনৰ এইটো আপোনাৰ নেট বৰ ৱেটত। মৰম লগা কিন্তু। হয় হয়, আপুনি দেখুৱাব পাৰে। এইটো চাওক, বৰ মৰম লগা। ডিজাইনটো দেখাই দিছো দেই আপোনালোকক। তো এইটো ষ্টনৰটো আপোনাৰ নেট ৱেট বুলি কয়। এইটো 0.164 আছে। 0.164। কিন্তু আমাৰ গ'ল্ড ৱেটটোহে ধৰা হ'ব দেই। গ'ল্ডটোহে ধৰে গ'ল্ড ন? ৱেটটোহে ধৰা হ'ব। এইটো এটা চাওক, বৰ ধুনীয়া ডিজাইনবিলাক। এইবিলাক এনেকুৱা সৰুবিলাক কিমান মান পৰে এনে? এইবোৰো আপোনাৰ হেৰি আহিব, এইটো মানে মিলিগ্ৰামতে আছে। আপোনাৰ 0.83 আছে। 0.83 হয়, মানে বেছিভাগ আপোনাৰ মিলিগ্ৰামতে পাব এইবোৰ। মিলিগ্ৰামতে ন? এইবিলাক চাওক, যিহেতু আজিকালি মই কৈছোৱে কইনাৰ প্ৰয়োজনীয় সকলোখিনি দেখাইছো। বহুত কইনাৰ নাকটোও ফুটোৱা থাকে নহয় জানো? সেইকাৰণে ভাবিছো যে আপোনালোকে যদি দিব বিচাৰে, নোজপিন এনেকৈ দিব বিচাৰে, ধুনীয়াকৈ দিব পাৰিব আপোনালোকে। বহুতে ভাল পায়, বা আপোনালোকে কোনোবাই কাৰোবাক ফ্ৰেণ্ডক গিফ্ট কৰোঁ বুলি ভাবিলেও দিব পাৰিব।
এইবিলাক চাওক এইটো একদম সৰু চাওক আটাইতকৈ সৰু এইটোৱে নেকি বাৰু হয় আটাইতকৈ সৰু একদম এইটো আৰু এইটো ষ্টনত যদি থাকিব বিচাৰে একদম সৰু আপোনাৰ এইটো আহি যাব এইটো ন? একদম সৰু এইটো আহি যাব এইটো আপোনাৰ মই কৈ দিছো এইটো অনলি 0.63 আছে 0.63 0.63 আছে এইটো চাওক এইটো দেখিছেনে নাকত মানে অকণমানকৈ জিলিকি থাকিব আৰু যদি বোলে নাই অকণমান ডাঙৰ বিচাৰে তেনেহ'লে এইবিলাক তেতিয়াও আছে অকণমান ডাঙৰ ডিজাইনো আছে দেখিছেনে চাওক দেখাই দিছোঁ ধুনীয়া কালেকশ্যন এতিয়া কি চাম এতিয়া নেক্সট মই আপোনাৰ ব্ৰঞ্জৰ ওপৰত গ'ল সেইটো মই দেখুৱাই আছো ব্ৰঞ্জৰ ওপৰত গ'ল হয় ব্ৰঞ্জৰ ওপৰত দেখুৱাই আছো এইবোৰ আপোনাৰ বালা আহিব বালা ন হয় এইবিলাকত ব্ৰঞ্জৰ ওপৰত গ'ল হয় এইবোৰ ব্ৰঞ্জৰ ওপৰত গ'ল আছে আৰু আপোনাৰ এইবোৰ ৱেটবোৰ মই কৈ দিছো এই পাটত আপোনাৰ ৱেটটো আছে 3.020 এনেকুৱা ব্ৰঞ্জৰ ওপৰত যোনবিলাক গ'ল্ড পলিচ থাকে সেইবিলাক কিমান মানকৈ হয় সেইবোৰ আপোনাৰ ষ্টাৰ্টিং আপোনাৰ ব্ৰঞ্জৰ আহে আপোনাৰ 45,000-50,000 তেনেকুৱা ন আৰু মানে ডিছকাউণ্টৰ কমতো হয় আমাৰ মানে এনে আপোনাৰ মই ষ্টাৰ্টিং কৈ দিছোঁ ব্ৰঞ্জৰ আমাৰ এনে ষ্টাৰ্টিং 10,000ৰ পৰা ষ্টাৰ্ট হয় 10,000 15,000 ইমানৰ পৰা ষ্টাৰ্ট হয় মানে খাৰুৱে খাৰুৱে হয় গতিকে চাওক আপোনালোকক মই ধুনীয়া কালেকশ্যন আছে এইবিলাক আপোনালোকক আপুনি পিয়'ৰ গ'ল্ড দেখালোঁ এতিয়া আপোনালোকক ব্ৰঞ্জৰ ওপৰত দেখাই দিছোঁ কাৰণ সকলোৱে একদম পিয়'ৰ গ'ল্ডটো কিনিব নিবিচাৰে বা ল'ব নোৱাৰিব পাৰে সেইকাৰণে এইবিলাক চাওক কি ধুনীয়া ডিজাইনবিলাক দেখিছেনে এইবিলাক চাওক চব বেলেগ ডিজাইনবিলাক আপোনালোকে ইয়াৰ পৰা ছিংগলকৈও ল'ব পাৰে যোৰাকৈও ল'ব পাৰে এইফালে চাগেতো খুব ধুনীয়া ডিজাইন মই আপোনাক ডিজাইনবিলাক দেখাই দিছোঁ এবাৰ যাতে নিজেই আহি আপোনালোকে চাব পাৰিব মই ক'লোৱে গুৱাহাটী পোষ্ট অফিচত আছে নতুনকৈ অপেনিং কৰা ৰত্নাঞ্জলি আপোনালোকে আহি ধুনীয়া কালেকশ্যন চাব পাৰিব এতিয়া আমি অকণমান শাখা পোলা চাওঁ ধুনীয়া যিহেতু কালেকশ্যন ইয়াতো আছে শাখা পোলাবিলাক কেনেকৈ মানে আৰম্ভ শাখা পোলাবিলাক আপোনাৰ মানে এইটো আপোনাৰ শাখা বুলি কয় ইয়াৰ ওপৰত আপোনাৰ এইখিনি গ'ল্ড আছে তো ইয়াৰে আপোনাৰ ৱেটটো মই কৈ আছোঁ 7.160 হয় 7.160 মানে এইবিলাক আপোনাৰ এইটোতো অলপ হেভি হ'ব ন ইয়াতকৈ চিম্পুলকৈও বনাই ল'ব পাৰিব চিম্পুলকৈ বনাব পাৰে এইবিলাক চব কাষ্টমাইজ কৰি ল'ব পাৰিব আপোনালোকে এইখিনি হ'ল শাখা যিহেতু মই অকণমান কনফিউজ হয় আপোনালোকে যদি ভুলকৈও কৈছোঁ ভুলকৈ নধৰিব কাৰণ বেংগলী সম্প্ৰদায়ৰ মানুহ তেনেকৈ ইমান লগ পোৱা নাই অকণমান তথাপিও আপোনালোকক দেখাই দিছোঁ সকলো সুবিধাৰ কাৰণে আৰু এইবিলাক হ'ল শাখাখিনি যিহেতু দেখাইছোঁ পলা এইখিনি পলা চাওক আৰু ডিজাইনখিনি খুব ধুনীয়া এয়া আপোনালোকক মই যিহেতু ধুনীয়া কালেকশ্যন দেখাই আছোঁ গ'ল্ডৰ দেখালোঁ কালেকশ্যন এতিয়া ভাবিছোঁ অকণমান ডায়মণ্ড ছেকশ্যনলৈ আহিছোঁ ডায়মণ্ড কালেকশ্যন চাওঁ ৰত্নাঞ্জলি নিজৰ ডায়মণ্ডৰ কালেকশ্যন খুব ধুনীয়া কালেকশ্যন মই যিহেতু এবাৰ চকুটো ফুৰাইছোৱেই ভাবিছোঁ আপোনালোককো এবাৰ দেখাই দিওঁ প্ৰাইচবিলাক ষ্টাৰ্টিং কেনেকুৱা হয় তেওঁ দেখাম গতিকে ভিডিঅ'টো একদম স্কিপ নকৰিব একদম শেষলৈকে চাই থাকিব ধুনীয়া কালেকশ্যন যিহেতু দেখিছোৱেই প্ৰথমতে কি চাম এতিয়া আমি ডায়মণ্ডৰ ৰিংটো যিহেতু সকলোৱে বিচাৰে ৰিংটোৱে চাব পাৰে ডায়মণ্ডৰ ৰিং ন ষ্টাৰ্টিং প্ৰাইচ কিমানকৈ ডায়মণ্ডৰ ষ্টাৰ্টিং প্ৰাইচ 16,000ৰ পৰা আহিছে 16ৰ পৰা ন এইটো চাব পাৰে এইটো 16,400 আছে এইটো খুব ধুনীয়া এটা ৰিং 16,400 বুলি কৈছে চাওক ডায়মণ্ডৰ যিসকলে একদম চিম্পুলকৈ এটা ৰিং পিন্ধিব বিচাৰে তেওঁলোকৰ কাৰণে একদম পাৰফেক্ট হৈছে এইটো বাকী কইনাৰ কাৰণে অকণমান ধুনীয়া ৰিং চাওঁ নহয় জানো বহুত কালেকশ্যন আছে যিহেতু কাণফুলিও হ'ব ডায়মণ্ডৰ কাণফুলিও হ'ব ন অ'কে এইবিলাক চব আপোনালোকে ইয়েৰিংছো ল'ব পাৰিব খুব ধুনীয়া ডিজাইনৰ আছে ডিজাইনবিলাক ডায়মণ্ডতো চাওক একদম চিম্পুলত বিচাৰিলে অকণমান চিম্পুলত আছে সৰু মানে আৰু অকণমান যদি ডাঙৰ লাগে তেনেকৈ ডাঙৰো পাব আপোনালোকে এয়া দেখাই দিছোঁ এবাৰ মই আপোনালোকক চাওক বাকী ৰিং কালেকশ্যনখিনি দেখাই দিওঁ আপোনালোকক এবাৰ খুব ধুনীয়া ৰিঙৰ ডিজাইন আছে ডায়মণ্ডত এইবিলাক চাওক আপোনালোকে এইটো কিমানমান গ্ৰামৰ হ'ব এইটো 34,000ত আহিব 34,000 ন এইটো চাওক এটা খুব ধুনীয়া ডিজাইন আপোনালোকে ইয়াতে আহিলে মই কৈছোঁ আপোনালোকক গ'ল্ডৰ ধুনীয়া জুৱেলাৰী চোৱাৰ লগতে আপোনালোকে একেলগে ডায়মণ্ডৰ জুৱেলাৰীও চাব পাৰিব লৈ ল'ব পাৰিব যে ধুনীয়া
ডিজাইনত আছে ৰিংবোৰ আপোনালোকক দেখাই গৈ আছো যদি একদম চিম্পল ৰিঙো লাগে তেনেকুৱাকেও পাব অকণমান হেভি বিচাৰিলে হেভিও পাব চাকি পেলাই আপোনালোকক কৈছোঁ অকণমান যদি আপোনালোকে হেভি বিচাৰে কইনাৰ কাৰণে তেনেকুৱা ৰিঙো পাই যাব এইবিলাক চাওক খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইবিলাক চাওক দেখাই দিছোঁ আৰু আমাৰ ৰত্নাঞ্জলি ডায়মণ্ডত আপোনাৰ 5% ডিছকাউণ্টো পাব মানে 5% যিটো MRP থাকিব তাৰ ওপৰত মানে 5% ডিছকাউণ্ট পাব ডায়মণ্ডখিনি হয় ডায়মণ্ড চাওক আপোনালোকক যিহেতু ক'লোৱে চেইনতো তেওঁলোকে যিহেতু ফ্লেট 7% ডিছকাউণ্ট দি আছে মেকিং চাৰ্জত আৰু ইয়াতে আপোনালোকে এতিয়া যদি ৰত্নাঞ্জলিত আপোনালোকে ডায়মণ্ড ৰিং লয় ডায়মণ্ডৰ যিয়ে লয় ন ডায়মণ্ডৰ যি অৰ্নামেণ্টছ লওক তাত 5% পাব চাওক 5%কে ডিছকাউণ্ট পাব কি ধুনীয়া অফাৰ আছে দেখিছেনে আৰু মই কৈছোঁ খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে একদম চিম্পুলৰ পৰা হেভিলৈকে আপোনালোকে পাই যাব গোটেইখিনি কালেকশ্যনেই খুব ধুনীয়া আপোনালোকে নিজেই আহিব মই এড্ৰেছটো আপোনালোকক কৈ দিছোঁ যিহেতু চাওক খুব ধুনীয়া এটা ডিজাইন নেকলেছবিলাক কিমানকৈ হয় এইটো আপোনাক যিটো দেখাই আছে 65,000 ন অ'কে চাওক এইবিলাক খুব ধুনীয়া ধুনীয়া চিম্পলত খুব ধুনীয়া ডিজাইন আপোনালোকে যদি ড্ৰেছৰ লগতো পিন্ধিব বিচাৰে শাৰীৰ লগত পিন্ধিব বিচাৰে চবৰে লগতে আহিব এইবিলাক চাওক ধুনীয়া কালেকশ্যন এখন আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল নেকলেছডাল নহয় জানো কইনাজনী একদম আশাত ৰৈ থাকে নহয় কেনেকুৱা নেকলেছ ল'ব গতিকে একদম মই কৈছোঁ যিহেতু বিয়াৰ কাৰণে কালেকশ্যন দেখাই আছোঁ বুলি কইনাৰ নতুন কালেকশ্যন অকণমান নেকলেছ কালেকশ্যন চাম আকৌ হেভি হয় আপোনালোকে চাব পাৰে একদম বহুত ধুনীয়া ধুনীয়া নেকলেছৰ কালেকশ্যন আছে আমাৰ ইয়াতে তো আপোনালোকে চাই যাব ইয়াৰ পৰা কিমান গ্ৰামৰ পৰা ষ্টাৰ্ট আমাৰ ইয়াতে এইটো মই কৈ দিছোঁ ফাৰ্ষ্ট এইটো আমাৰ ৱেটটো আছে আপোনাৰ 17.230 17.230 এইটো লগত হয় ইয়াৰ লগত আপুনি এইটো ইয়াৰিংছ পাই যাব চাওক আপোনালোকে এইটো কমপ্লিট ছেটটো খুব ধুনীয়া ডিজাইন দিছে বহুত ধুনীয়া মই কৈছোঁৱে কইনাৰ কাৰণে দেখাইছোঁ অকণমান একদম হেভিৰে আৰম্ভ কৰিছোঁ সদায় আপোনালোকক লাইট ৱেটেৰে আৰম্ভ কৰোঁ এইবাৰ অকণমান হেভিৰে আহিছোঁ এইটো চাওক খুব ধুনীয়া আপোনালোকে লগত মই কৈছোঁ আপোনালোকে ইয়েৰিংছ পাই যাব বুলি দেখিছেনে এইটো চাওক খুব ধুনীয়া ধুনীয়া ডিজাইন আছে আৰু এইবিলাক কাষ্টমাইজ কৰি ল'ব পৰা যাব ন কাৰোবাক যদি অকণমান লাইটকৈ লাগে হয় লাইটকৈ লাগিলেও পাই যাব আৰু আমাৰ লাইট কালেকশ্যন কিছুমানো আছে কিন্তু মানে এইটোতে ধৰি লওক ডিজাইনটো লাগে তেনেহ'লে পাই যাব এইটো চাওক এইটো খুব ধুনীয়া পিছৰ নেকলেছ আপোনালোকে এনেকৈ টাৰ্কিট ডিজাইনটো আজিকালি খুব চলি আছে আপোনালোকে ল'ব পাৰে ধুনীয়া ধুনীয়া আপোনালোকে ইয়েৰিংছ ইয়াৰ লগত পাই যায় মিলাই ল'ব পৰাকৈ আৰু এইটো চাওক খুব ধুনীয়া এয়া চাওক এইটো খুব ধুনীয়া এইটো কিমানমান গ্ৰামৰ হয় এইটো আপোনাৰ আহিব 33.497 অলমষ্ট আপোনাৰ 34,000 আছে 34 ৱেট মানে আছে ঠিক আছে মই কৈছোঁ আপোনালোকক একদম আজি অলপ হেভিত আহিছোঁ আপোনালোকক দেখাবলৈ আৰু এইবিলাক দিছে ন লগতে ইয়েৰিংছ আপোনালোকে কমপ্লিট ছেটটোৱে দেখাই দিছোঁ আপোনালোকক আৰু লগতে আপোনালোকে ইয়াতে খাৰু যি আঙুঠি চব মিলাই লৈ একদম এটা কমপ্লিট ছেট কৰি ল'ব পাৰিব এয়া চাওক খুব ধুনীয়া ধুনীয়া এইডালো চাওক দেখাই দিছোঁ আকৌ এবাৰ আপোনালোকক গোটেইকেইটা দেখাই দিওঁ অলপ চকাৰো চাওঁ ন অলপ চকাৰ সীতা আমাৰ নেকলেছ সীতাহাৰ লগতে ইয়াৰিংছো পাই যাব মই এইবোৰ আপোনালোকক দেখুৱাই আছোঁ এইখিনি আপুনি এটা ছেটে হৈ যাব এটাটো নেকলেছ সীতাহাৰ আৰু লগতে আপোনাৰ কাণফুলিযোৰ আহি যাব অ'কে এয়া চাওক আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া ডিজাইন দিছেনে একদম চাওক ইয়াৰ লগতে সীতাহাৰ লয় মানে কিছুমানে ছিংগুল ল'ব বিচাৰে ছেট ল'ব নিবিচাৰে তো সেইকাৰণে মানে আমাৰ কি হয় নেকলেছৰ এটা চিষ্টেম ৰাখি থৈ দিছে তো ইয়াৰে মই এইটো ৱেটটো কৈ আছোঁ 21.628 মানে এইডালৰ আপোনাৰ এইডালৰ হয় মানে কিছুমানে অকল ছিংগুল বিচাৰে ন ছিংগুল বিচাৰে যে ছেটটো নলওঁ ছিংগুল বিচাৰে তো তাৰে মানে ব্যৱস্থাটো আমাৰ ইয়াতে আছে আৰু এইটো আছে আপোনাৰ সীতাহাৰডাল আছে 45.824 এইটো চাওক মই আপোনালোকক দেখাই দিব পাৰোঁ আৰু এইয়া চাওক আৰু এইটো এটা ডিজাইন চাওক দেখাইছোঁ আপোনালোকক এইটোও খুব ধুনীয়া ডিজাইন কালেকশ্যন চাওক হয় চৌকাৰ আৰু সীতাহাৰ দুটা মিক্স আছে আপোনালোকে চাই ল'ব এইটো আপোনাৰ চৌকাৰ বুলি কয় ইয়াৰে ৱেটটো মই জনাই আছোঁ ৰ'ব ইয়াৰে ৱেটটো আছে 21.780 21.780 22 আৰু অলমষ্ট 22 হয় আৰু এইবিলাক সীতাহাৰ চাওক সীতাহাৰ লগত ইয়েৰিংছো আছে ন সীতাহাৰৰ ছেটকে এইটো হয় আৰু যিবোৰ আপোনাৰ ইয়েৰিংছ নাথাকে সেইবোৰ আপোনালোকে নিজে চাই মিলাই ল'ব পাৰিব হয় মিলাই ল'ব পাৰিব এইবিলাক চব মই দেখাই দিছোঁ আপোনালোকক আজিকালি যিহেতু চকাৰ খুব বেছি ট্ৰেণ্ডত আছে কইনাসকলে বিচাৰেই
গতিকে আপোনালোকে ইয়াতে চিম্পল বিচাৰিলেও যদি মানে লাইট ৱেইটত বিচাৰে তেনেকুৱা চিটাৰো পাব বা চকাৰো পাব আৰু যদি হেভি বিচাৰে তেনেহ'লেও পাব আৰু এইডাল চাওক খুব ধুনীয়া চিটাহাৰ এডাল দেখিছোঁ এইটো যিহেতু চাউথৰ লুকছটো যিহেতু আহি আছে মানে টেম্পল জুৱেলাৰী যিবিলাক আজিকালি চাউথত খুব ফেমাছ সেইটো ডিজাইনৰ আছে এইটো কিমান গ্ৰাম মানৰ হ'ব এইটো আপোনাৰ গ্ৰামটো আছে 27.820 অলমোষ্ট 28 আহি যাব 28 হয় 28 এইবিলাক চব ধুনীয়া আপোনালোকে আহিলে নিজে খুব ধুনীয়া কালেকশ্যন যিহেতু আছে আপোনালোকে চাই ল'ব পাৰিব এইটো টাৰ্কিজৰে হয় টাৰ্কিজৰ তো এইফালেও চাওক মই দেখাইছোঁ আপোনালোকৰ কালেকশ্যন যিটো দেখাই আছোঁ খুব ধুনীয়া কালেকশ্যন আছে যিহেতু আপোনালোকে নিজে আহিলে চাব পাৰিব এডাল খুব ধুনীয়া তো চাওক এডাল খুব ধুনীয়া মই নিজেই লৈ আছোঁ মানে আপোনালোকক যিহেতু দেখাই আছোঁ আৰু এইটো চাওকচোন ইমান ধুনীয়া চিটাৰৰ ডিজাইন নহয় একদম নিউ কালেকশ্যন আহিছে যদি এইটো মেইন কাপোৰযোৰৰ লগত পিন্ধা যায় কইনাজনী একদম জিলিকি থাকিব মই মানে চুই চাইছোঁ আচলতে মানে নিজে চবৰে যিহেতু ছোৱালী মানুহৰ বিশেষকৈ গ'লেও প্ৰতি আকৰ্ষণ থাকেই আৰু এডাল চাওক কেনেকুৱা ধুনীয়া আৰু যদি সেট এটা বিচাৰে তেনেহলে এই গোটেইখিনি সেট এটা এনেকৈ পাই যাব আপোনালোকে ওকে এইটো কিমান মানত পৰিব গোটেইখিনি প্ৰাইচ শুনি ভাল লাগিব বহুত আহি যাব মানে ওয়েট বিলাক সবৰে বেলেগ বেলেগ মানে আমি এক্সট্ৰাকেও ল'ব পাৰিম এক্সট্ৰা ইয়াৰ পৰা যদি আপোনালোকে এক্সট্ৰাকেও ল'ব বিচাৰে তেনেহলে ল'ব পাৰিব মানে এই ৰিংটো কিমান মান আহে এনেকুৱা ৰিংবিলাক এইটো ৰিংটো আপোনাৰ এনে ওয়েটটোৱে আছে 10.085 মানে অলমোষ্ট 11 ধৰক তো ইয়াৰ প্ৰাইচটো আহি যাব গোটেই আঙুলটো মানে আপোনাৰ ডিঙিত যদি এনেকুৱা এডাল চাকাটো বিচাৰে ল'ব পাৰিব একদম ধুনীয়াকে এডাল খুব ধুনীয়া কালেকশ্যন আছে আপোনালোকক মই যিহেতু কৈছোৱেই যে এখন নতুনকৈ অপেনিং কৰিছে ৰত্নাঞ্জলি পোষ্ট অফিচত গুৱাহাটী পোষ্ট অফিচত আছে আপোনালোকে দিশটো মই কৈছোঁ গণেশগুৰি ছাইডৰ পৰা যদি আপোনালোকে আহে তেনেহ'লে আপোনালোকে দিছপুৰৰ যোনটো খ্ৰীষ্টান বস্তি যোনটো HDFC বেংক সেই বেংকটো পাৰ হৈ আপোনালোকে পাব ৰত্নাঞ্জলি আৰু যদি আপোনালোকে উলুবাৰী দিশৰ পৰা আহে তেনেহ'লে আপোনালোকে পোষ্ট অফিচৰ টাৰ্ণিংটো ল'লে আপোনালোকে বাছত আহিলেও একদম ধুনীয়াকৈ ৰত্নাঞ্জলিখন দেখা পাই যাব আৰু কালেকশ্যনটো আপোনালোকক দেখাই আছোঁ এটাতকৈ এটা ধুনীয়া কালেকশ্যন আপোনালোকক গ'ল্ড দেখাইছোঁ ডায়মণ্ড দেখালোঁ খুব ধুনীয়া কালেকশ্যন যিহেতু নতুন অপেনিং কৰিছে আৰু আপোনালোকক কৈছোঁ যে আপোনালোকে যদি চেইন লয় তেনেহ'লে আপোনালোকে চেইনত পাব ফ্লেট 7% মেকিং চাৰ্জ পাব আৰু আপোনালোকে যদি ডায়মণ্ড লয় তেনেহ'লে 5% ডিছকাউণ্ট পাব খুব ধুনীয়া ডিছকাউণ্ট চলি আছে আৰু মই কৈছোঁ আপোনালোকক ইয়াতে এখন লটাৰী হৈছিলে মানে এইটো লাষ্ট ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকে গম পাইছিলে মই আজি তাৰ প্ৰাইচখিনি গম পাম আমি যি আছিল গোটেইখিনি দেখাইছোঁৱেই আজি গম পাম গতিকে আপোনালোকে চাই থাকিব আপোনালোকক খুব ধুনীয়া কালেকশ্যন দেখালোঁ দেখিছে মোৰ বেকত খুব ধুনীয়া কালেকশ্যন আছে গোটেই কালেকশ্যনে দেখাইছোঁ আপোনালোকক ডায়মণ্ড জুৱেলাৰী দেখালোঁ গ'ল্ডৰ আপোনালোকক খাৰু দেখালোঁ চেইন দেখালোঁ আঙুঠি দেখালোঁ লকেট দেখালোঁ গোটেইখিনি দেখাইছোঁ আৰু আপোনালোকে নিজে আহি চাব পাৰিব যিহেতু খুব ধুনীয়া কালেকশ্যন আছে মই কৈছোঁৱে নতুনকৈ অপেনিং কৰিছে গুৱাহাটী পোষ্ট অফিচত আপোনালোকে আহিলেই ৰত্নাঞ্জলি আহিলে চাব পাৰিব ধুনীয়া কালেকশ্যন আৰু অফাৰো যিহেতু চলিয়ে আছে গতিকে আজি ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাব আৰু নতুন কেনেকুৱা ভিডিঅ' চাব বিচাৰে সেইটোও জনাব যেনেকুৱা ভিডিঅ' চাব বিচাৰে মই কৈছোঁৱে বহুত দিন যিহেতু ভিডিঅ' দিয়া নাছিলোঁ জুবিন দাৰ ঘটনাটোৰ পিছত দিবলৈ মনেই যোৱা নাছিলে গতিকে আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' কৰিছোঁ আৰু কামটো যিহেতু কৰিবই লাগিব নহয় জানো আৰু আমিও আপোনালোকৰ দৰে আমি সকলোৱে ৰৈ আছোঁ 10 ডিচেম্বৰলৈ যাতে জুবিন দাৰ লগত কি হৈছিলে সেইটো গম পাবৰ কাৰণে যিহেতু জুবিন দাৰ ন্যায় পাবই লাগিব সেইটোৱে আৰু কামো কৰি যাব লাগিব সমানে গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু নতুন ভিডিঅ'লৈ খুব সোনকালে আহি আছোঁ লগতে আপোনালোকক লটাৰীৰ প্ৰাইচটো দেখাম বুলি কৈছিলোঁ গতিকে সেইটো চাই ল'ব আপোনালোকে মাজতে আপোনালোকক যিহেতু লটাৰীৰ কথা কৈছিলোঁৱেই গতিকে লটাৰী প্ৰাইচটো জনাই দিছোঁ ফাৰ্ষ্ট প্ৰাইজ পাইছে জ্যোতিৰেখা পাটোৱাৰী ABC ছেকেণ্ড প্ৰাইজ পাইছে বিনোদ কুমাৰ নাথ পোষ্ট অফিচ থাৰ্ড প্ৰাইজ পাইছে নিতাক্ষী কাশ্যপ আৰু ফ'ৰ্থ প্ৰাইজ পাইছে ভাৰতী দাস ফিফ্থ প্ৰাইজ পাইছে জুনু চাহা আৰু শেষৰ 5গৰাকীয়ে লাভ কৰিছে গ'ল্ড কইন